নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 22 জানুৱাৰীত দেশবাসীয়ে উদযাপন কৰিব দীপাৱলী। দেশৰ 140 কোটি জনতাক দীপাৱলী উদযাপন কৰাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰ উদ্বোধন হোৱাৰ দিনা উজ্বলি থাকিব সমগ্ৰ দেশ। দেশৰ 140 কোটি জনতাক হাতজোৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। 22 জানুৱাৰীত দেশবাসীক দীপাৱলী উদযাপন কৰাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। অযোধ্যাৰ পবিত্ৰ ভূমিৰ পৰাই দেশবাসীক এই আহ্বান নৰেন্দ্ৰ মোদীৰ। সকলোকে সন্ধিয়াৰ সময়ত চাকি জ্বলোৱাৰ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অযোধ্যাত ৰাম বিৰাজমান হোৱাৰ দিনাই নিজৰ ঘৰত জ্বলাওক ৰামবন্তী। 22 জানুৱাৰীৰ সন্ধিয়া সমগ্ৰ দেশ উজ্বলি থাকিব লাগিব, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। ৰাম মন্দিৰ উদ্বোধনক লৈ দেশজুৰি বৰ্তমান উখল মাখল পৰিৱেশ। আৰু বাবৰি মছজিদৰ পক্ষত থকা মুছলমানেও আজিৰ দিনটোত আদৰণি জনাইছে প্ৰধানমন্ত্ৰী মোদীক। পৰৱৰ্তী খবৰ, আজি হৈছে বছৰৰ অন্তিমটো দিন অৰ্থাৎ শেষৰটো দিন। আজি অৰ্থাৎ 31 ডিচেম্বৰ 31 ডিচেম্বৰৰ বাবে চৰকাৰে জাৰি কৰিছে নতুন গাইডলাইন। এই নতুন গাইডলাইনত কি আছে চাওঁ আহক। 31 ডিচেম্বৰৰ বাবে চৰকাৰৰ নতুন গাইডলাইন। এই নতুন গাইডলাইন মতে কি কি নিয়ম মানি চলিব লাগিব আপুনি চাওঁ আহক। আপুনি মদ খাই উৎপাত কৰিব নোৱাৰিব। ৰাজপথত গাড়ী চলাই আহি সুৰাপান কৰিব নোৱাৰিব। মদ খাই নিজক কণ্ট্ৰল কৰিব নোৱাৰিলে লগত মানুহ ৰাখিব লাগিব। সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব বুলি সুৰাৰ বতৰত লিখিব লাগিব সুৰাৰ দোকানীয়ে। সুৰাপাইক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ হ'ব প্ৰশাসন। আৰু ৰাজপথত ৰাজ্য চৰকাৰৰ তিনিটা বিভাগে পহৰা দিব। ৰাজপথত থাকিব পৰিবহণ বিভাগ, আবকাৰী বিভাগ আৰু আৰক্ষীৰ লোক। আজি আৰু কাইলৈ 24 ঘণ্টাই ৰাজপথত তালাচী চলাব অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ 2 অবৈধ বাংলাদেশী নাগৰিক। এইবাৰ কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত 2 অবৈধ মহিলা বাংলাদেশীক আটক। শিয়ালদহ এক্সপ্ৰেছেৰে কলকাতালৈ ৰাওনা হোৱাৰ সময়তে আটক কৰে 2 অবৈধ বাংলাদেশী নাগৰিকক। কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত আটক 2 অবৈধ বাংলাদেশী মহিলা। অবৈধভাৱে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰিছিল 2 বাংলাদেশী মহিলাই। বাংলাদেশী মহিলা দুগৰাকীৰ নাম আসিয়া বেগম আৰু খাদিজা আক্তাৰ। কলকাতালৈ যোৱাৰ উদ্দেশ্যে শিয়ালদহ কাঞ্চনজংঘা ৰেলত উঠিছিল এই মহিলা দুগৰাকীয়ে। আৰু ৰেল আৰক্ষীয়ে আটক কৰে এই মহিলা দুগৰাকীক। ধৃত মহিলা দুগৰাকীৰ ঘৰ বাংলাদেশৰ ঢাকাত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি হৈছে বছৰৰ অন্তিমটো দিন অৰ্থাৎ 31 ডিচেম্বৰ। আৰু আজি নিশা বন্ধ হৈ পৰিব দেশৰ লাখ লাখ লোকৰ গুগল পে', ফোনপে'। আপুনি যদি গুগল পে', ফোনপে' একাউণ্ট সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে অতি শীঘ্ৰেই এইটো কাম কৰক। হাজাৰ হাজাৰ গুগল পে', ফোনপে' একাউণ্ট নিষ্ক্ৰিয় হ'ব 31 ডিচেম্বৰ অৰ্থাৎ আজি নিশা 12 বজাৰ পিছত। UPI লেনদেনৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ'ব নতুন বছৰত। দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা UPI ID বন্ধ কৰিব NPCIয়ে। এবছৰ পুৰণি নিষ্ক্ৰিয় হৈ থকা সকলো UPI ID বন্ধ হ'ব। যদিহে আপুনি এবছৰ ধৰি লেনদেন কৰা নাই তেন্তে আপোনাৰ গুগল পে', ফোনপে' বা পেটিএম বন্ধ হৈ পৰিব। আপুনি সক্ৰিয় কৰি ৰাখিবলৈ অতি শীঘ্ৰেই লেনদেন কৰক। কোনো ধৰণৰ লেনদেন কৰিব পৰা নাযাব পুৰণা UPI IDত, অৰ্থাৎ যিটো বন্ধ হ'ব সেই IDত আপুনি আৰু লেনদেন কৰিব নোৱাৰিব। 31 ডিচেম্বৰত নিশা 12 বজাৰ পৰা বন্ধ হ'ব পুৰণি নিষ্ক্ৰিয় UPI ID।
ভুলবশতঃ হোৱা লেনদেনৰ পৰিমাণ হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত হাতত লোৱা হৈছে। গ্ৰাহকক প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ NPCIৰ এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, 2024 পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত অংশ ল'ব নোৱাৰিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানৰ মনোনয়ন পত্ৰ খাৰিজ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। সম্প্ৰতি কাৰাগাৰত বন্দী হৈ আছে ইমৰান খান আৰু কাৰাগাৰৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ, কিন্তু সেই মনোনয়ন পত্ৰ খাৰিজ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা আৰু চৰকাৰৰ শান্তি চুক্তিক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু তাৰ মাজতে এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে। হীৰেন গোহাঁইয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শান্তি চুক্তিখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে। আলফা আৰু চৰকাৰৰ শান্তি চুক্তিখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে। আলফা চৰকাৰৰ শান্তি চুক্তিক লৈ অসন্তুষ্ট ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই। এই চুক্তিত আলফা নেতৃত্বৰ অপৰিপক্কতা প্ৰকাশ পাইছে। বিজেপিৰ এজেণ্ডা মতে চুক্তি হোৱা যেন লাগে। এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পিছত এইবাৰ অযোধ্যাত নিৰ্মাণ হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ মছজিদ আৰু ইতিমধ্যে প্ৰস্তুত কৰা হৈছে এই মছজিদৰ আৰ্হি। মছজিদৰ প্ৰতিটো ইটাত লিখা থাকিব কুৰাণৰ বাণী আৰু মক্কাৰ ইমামে আদায় কৰিব প্ৰথম নামাজ। ফেব্ৰুৱাৰী বা মাৰ্চত আৰম্ভ হ'ব অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম। হাজাৰ হাজাৰ ইমাম আৰু উলেমাৰ উপস্থিতিত আৰম্ভ কৰা হ'ব এই মছজিদ নিৰ্মাণৰ কাম। বিশাল ভূমিত নিৰ্মাণ হ'ব তাজমহলতকৈও ধুনীয়া মছজিদ আৰু ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে এই মছজিদৰ আৰ্হি। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ইছলামিক দেশৰ ৰাজকুমাৰ। অযোধ্যাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা কৰিব এই মছজিদে। ৰাম মন্দিৰৰ পৰা 26 কিলোমিটাৰ দূৰত ধনীপুৰত নিৰ্মাণ হ'ব এই বৃহৎ মছজিদ আৰু এই মছজিদৰ নাম ৰখা হ'ব মহম্মদিন আব্দুল্লাহ মছজিদ। পুনেৰ বিখ্যাত স্থাপত্য শিল্পী ইমৰান শ্বেইখে প্ৰস্তুত কৰিছে মছজিদৰ আৰ্হি আৰু এই মছজিদত একেলগে প্ৰায় 9,000 লোকে আদায় কৰিব পাৰিব নামাজ। মছজিদটোৰ প্ৰতিটো ইটাত লিখা থাকিব কুৰাণৰ বাণী। মছজিদত প্ৰথম নামাজ আদায় কৰিব মক্কাৰ ইমাম আব্দুল ৰহমানে আৰু এই মছজিদৰ ভিতৰত থাকিব কেঞ্চাৰ হাস্পাতাল লগতে মেডিকেল কলেজ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এজন লোকৰ, লগতে গুৰুতৰভাৱে আহত হৈছে আন 4জন লোক। এইবাৰ গুৱাহাটী মহানগৰীৰ ধাৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিল কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে অল্টো বাহনক আৰু অল্টো বাহনৰ ওপৰত বাগৰি পৰিল শিল ভৰ্তি ডাম্পাৰ। ডাম্পাৰৰ খুন্দাত চূৰ্ণ বিচূৰ্ণ হৈ পৰে অল্টো বাহনখন আৰু ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় অল্টোৰ 4গৰাকী আৰোহী আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4জনক GMCHত ভৰ্তি কৰোৱা হয় যদিও ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসাধীন অৱস্থাত এজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AH01 FC2742। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC কেলেংকাৰী সন্দৰ্ভত এইবাৰ আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ। এইবাৰ SITয়ে চমন জাৰি কৰিছে দ্বিতীয় দিব্যজ্যোতি কাৰ্জীলৈ। ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে কাৰ্জীৰ বিৰুদ্ধে। অবৈধ প্ৰক্ৰিয়াৰে দ্বিতীয়ৰ পদ দিয়া হৈছিল দিব্যজ্যোতি কাৰ্জীক।